কেনেকুৱা লাগিলে আৰু এটা বনাম এই দুটা ষ্টাৰ্ট হৈ গ'ল। নমস্কাৰ, মই প্ৰণৱ গগৈ। মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি মই এটা বেলেগ বস্তু এটা বনাই দেখুৱাম। নাৰিকল গছৰ পাতৰ পৰা তৰা বনাম। কেনেকুৱা লাগে চাব, আৰু আপোনালোকে যদি বনাবলৈ ইচ্ছা কৰে শিকি ল'ব। ধুনীয়াকৈ ফুলদানি বনাব পাৰিব। নাৰিকল পাতৰ ষ্টাৰ। ব'লক মই প্ৰথমতে নাৰিকল পাতখিনি কাটি লওঁ আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। এইজোপা নাৰিকল গছৰ পাত, ইয়াতে দুখিলামান কাটি থৈ দিয়া আছে। এইবিলাক দুখিলামান কাটি লওঁ, ধুনীয়া ধুনীয়া চাই কাটি লৈ ধুনীয়াকৈ তাৰপিছত কেনেদৰে বনাই ধুনীয়াকৈ লাহে লাহে দেখুৱাই দিওঁ। আপোনালোকে যদি ইচ্ছা কৰে বনাই ল'ব পাৰিব। এটা ষ্টাৰৰ কাৰণে এখন পাতৰ এইটো চাইডে আৰু এইটো চাইডে আছে নহয়, দুচিটা লাগিব। মানে পাতবিলাক ধুনীয়াকৈ নফটাকৈ এই ফাটিলে মানে এইটো কাটিছোঁ আকৌ ফাটিলে। নফটাকৈ কৰোঁতে ফাটি গ'ল ন। এইটো মানে এনেকৈ কাটি উৰুৱাই লৈছোঁ। এয়া 100টা, এয়া 200টা, এয়া 200টা। দিলে নহ'ব দেই, এডাল লাগিব লাগিব। এডাল কি কৰিব লাগিব? বান্ধিবলৈ নহয়, এইডাল থৈ দিছোঁ। কি কৰিম পিছত দেখুৱাই আছোঁ দেই। ধুনীয়াকৈ এটা ফাটি যাব ফাটি যাব ফাটি যাব। তাৰপিছত নাথাকে নাথাকে, মই আনিম নহয়। ঢাকি যাব। জোঙা কৰি লৈছোঁ কি এই বস্তুটো ভৰাই দিব লাগিব যে, সেইটো কাৰণে জোঙা কৰিলোঁ। আৰু এখন, দুখন, তিনিখন, চাৰিখন। এপাহ ফুললৈ 3খন, 4খনেই লাগে দেই। এইবিলাক জাবৰ। প্ৰথমতে এনেকৈ ল'লোঁ, তাৰপিছত এইফালৰ পৰা এনেকৈ দিলোঁ। নহ'বগৈ আজি দেই। তাৰপিছত এনেকৈ এইটো এইফালৰ পৰা পাৰ কৰা ইয়াৰ মাজেদি ভৰাই দিলোঁ দেই। এইটো এনেকৈ টানি দিলোঁ, টানি দিলোঁ, টানি দিলোঁ। বছ, এইফালৰ চাৰিফালৰ পৰা 4টা হৈ গ'ল ধুনীয়াকৈ। এইটো চাৰিফালৰ পৰা 4টা হৈ গ'ল। তাৰপিছত এই বস্তুটো দুখিলা দুখিলা আছে নহয়, চবফালে কৰি দিব লাগিব। মানে 1 2 3 4টা কোণ আছে নহয়, ইফালে দিলোঁ নহয়। এইটো অকণমান চপাই ল'ব লাগিব, তেতিয়া সুন্দৰ হ'ব। এইফালৰ পৰা এখন মুটুকাই দিলোঁ, এইফালৰ পৰা আকৌ এখন মুটুকাই দিলোঁ, এইফালৰ পৰা এখন আকৌ মুটুকাই দিলোঁ। সজাই থৈ দিম। এইখন এইফালৰ পৰা মুটুকাই এইফালে দি দিলোঁ। তাৰমানে চবফালে হৈ গ'ল ধুনীয়াকৈ। ইয়াকে মই মাটিতে থৈ লৈ এনেকৈ এনেকৈ অকণমান খুন্দি দিলোঁ। এইটো এইফালে পৰা পাক লগালোঁ, এনেকৈ কৰিলোঁ। এইটো আকৌ এনেকৈ ভৰাই দিলোঁ। এইটো এটা হৈ গ'ল। এইটো এটা দিলোঁ, এইটো দিলোঁ, এনেকৈ এইটো এটা হৈ যাব। এইটো এটা হৈ গ'ল দেই। এইটো এইফালৰ পৰা দিলোঁ, লগাই দিম দেই। ঘৰত লগাবলৈকে বনাব। ভিডিঅ' যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো লাইকহে কৰিব পাৰিব। ভিডিঅ' যদি ভাল লাগিছে ইয়াতে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বিশেষকৈ আসন আৰু সিংহাসন নামঘৰৰ এইবিলাক শৰাই সঁফুৰা কাম কৰোঁ, সেইবিলাকৰ ভিডিঅ' বনাওঁ।
এই আজি পটককে নাৰিকল গছজোপা দেখি মনত পৰিলে বোলো ধুনীয়াকে এটি ধুনীয়াকে টেবুলত সজাই থবলৈ বৰ ধুনীয়া ইয়াত খালি ৰং কৰিব লাগিব প্ৰথমতে শুকুৱাই ল'ব লাগিব পাতখিনি বা কেঁচা কেঁচা ৰং কৰিব পাৰে লাহে লাহে ৰঙো শুকাই যাব পাতো শুকাই যাব আৰু বগা কোলা ৰঙা অকল বগা ৰং বগা ৰংচোন নাই বগা ৰং নাই আমাৰ আসনত দিয়া ৰং ধেৰ আছে নহয় কি আছে এভেল এবুল এইটো ষ্টাৰ হৈ গ'ল মই এতিয়া ধুনীয়াকে এইবিলাক কাটি দিম বাঢ়ি থকাখিনিহে দেই বাঢ়ি থকা অংশখিনি কাটি কাটি পেলাই দিছোঁ কাটি কাটি ইফালে অকণমান এনেকৈ জোঙা কৰি ল'ব লাগিব তাৰপিছত ইফালে মাজে মাজে এনেকৈ টানি দিব লাগিব টানি পিনি ইয়াত খাজে খাজে খুৱাই দিব লাগিব এইটো কেনেকুৱা লাগিলে আৰু এটা বনাম ৰং লৈ থাকা বিন্দাছকে কেনেকুৱা লাগিলে এনেই ভাল লাগিলে মজা ন এনেকৈ চাৰিফালৰ পৰা চাৰিখন জপতীয়া সোমোৱাই ল'লোঁ ইখনৰ পিছত সিখন এইফালৰ পৰা এনেকৈ দিলোঁ এইফালৰ পৰা এনেকৈ দিলোঁ এইফালৰ পৰা এনেকৈ দিলোঁ তাৰপিছত এইফালৰ পৰা এনেকৈ দি লৈ ইয়াত এনেকৈ ভৰাই দিলোঁ মানে এইফালে চফা আৰু ইফালে লেতেৰা এইটো ফ্ৰণ্ট ছাইড হ'ব এইটো বেক ছাইড হৈ যাব এইটো পাকটো এইফালে লগালোঁ আকৌ এইফালৰ পৰা এনেকৈ পকাই দিলোঁ তেতিয়াহে জোঙা হ'ব এইটো বনাব ধুনীয়াকৈ টেবুলত ৰাখিব ৱালত লগাব মজা খুব মজা যিমানে বহল নাৰিকল পাত হয় সিমানে বহল হ'ব ষ্টাৰ মই লাহে লাহে ওচৰৰ পৰা পিছত দেখুৱাই দিম বাৰু এনেদৰে দুটা ষ্টাৰ ৰেডি কৰি ল'লোঁ হৈ গ'ল এইডাল সোমোৱাই দিব লাগিব এইটো এটা হৈ গ'ল য়েল্লো কালাৰ দিম দেই এইটো য়েল্লো কালাৰ এনেকৈ ল'ম কম কমকৈ তাৰপিছত য়েল্লো কালাৰটো দিম এইয়া এইটো দিম এনেকুৱা দিম বেটি আৰু মই দুটা ষ্টাৰত হালধীয়া ৰং মাৰি দিলোঁ কেনেকুৱা লাগিছে চাবচোন অকণমান ইয়াত দিম হোৱাইট কালাৰ ইয়াত দিম আমি হোৱাইট কালাৰটো দিলোঁ হোৱাইট কালাৰটো মই চব হোৱাইট কালাৰ দি দিছোঁ
হৈছেনে হৈ গ'ল পুৰা দি দিয়া হৈছে ন এইফালে হা বেক চাইডটো নকৰোঁ এইবিলাক কালাৰ নিদিওঁ আৰু হৈ যাব আমি ফ্ৰণ্ট চাইডে চালোঁ আৰু দেই কেনেকুৱা লাগিছে ঘৰত দিবি চানাও দেখিবলৈ ভাল লাগিব হৈ গ'ল এনেকৈ দেখুৱাই দিয়া এনেকৈ দেখুৱাই দিব লাগে এটি আছিলে সৰু এটি ডেক'ৰেশ্যনৰ কাৰণে পাহৰিছোঁ ইয়াক থ'ব কেনেকৈ থ'বতো লাগিব ধুনীয়াকৈ বটল বা কিবা ধুনীয়াকৈ ভৰাব পাৰে এইফালে ৰং কৰিব পাৰে কালাৰ ছেম টু ছেম কালাৰ কৰিব পাৰিব নহ'লেও ইয়াক যদি নাই নালাগে বটলত ভৰাই ৰাখিবলৈ হ'লে এনেদৰে অলপ যদি ওচৰত গাঁঠি দিয়ে তেতিয়া ধুনীয়াকৈ এইদৰে ফুলি থকা গোটেই থাকিব এইদৰে ফুলি থকা গোটেই থাকিব যদি ওচৰত গাঁঠি দিয়ে নিজ ইচ্ছা ক'ত গাঁঠি দিয়ে মই এডাল ওচৰত দিছোঁ অকণমান দেখিবলৈ ভাল লাগিব আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ বিন্দাছ ইমান দখলকৈ বটলত ভৰাই দিলে এডোখৰ এনেকৈ ফুলি থাকিব তৰা ফুলি নাথাকে এনেকৈ ওলমি থাকিব সেইটো কৰি দিওঁ এইটো ধৰাচোন দুটা তৰা হৈ গ'ল যিহেতু ষ্টাৰৰ ৱেইটটো বেছি হৈছে সেইকাৰণে খালী বটলটোত ৰখাবলৈ অলপ দিগদাৰ হৈছে বেটিয়ে পানী ভৰাই ৰাখিবলৈ কৈছে যদিও মই ইয়াৰ ঢাকনিখন ফুটা কৰি ইয়াত সুমুৱাই ৰখাবলৈ চেষ্টা কৰিম নহ'লে পানী ভৰাই ৰখাব লাগিব ভাল লাগিব এনেদৰে এই বটলৰ মুখনিখন ফুটা কৰি টানকৈ মাৰি ল'লোঁ তাৰপিছত যিহেতু তাই আইডিয়াটো মোক দিলে গতিকেলৈ তাইক এটা স্মাৰ্টকৈ যাচা হ'ল আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে এটি লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিহেতু মই আসন আৰু সিংহাসনৰ নামঘৰৰ আসন সিংহাসন আদিৰ কাম মই ভিডিঅ' শ্বেয়াৰ কৰোঁ এটি মাত্ৰ মনত পৰাৰ কাৰণে মই অলপ বনাই দেখুৱালোঁ এনে সৰহীয়াকৈ হ'লে চাবলৈ ভালেই লাগে ধুনীয়াকৈ সজাই থ'ব পৰা যায় স্প্ৰাইটৰ বটলত বুলিয়ে নহয় আৰু বেলেগ টাব থাকিলে বা সৰু সৰু এনেকুৱা ডেক'ৰেশ্যনৰ কাৰণে কিবাকিবি ডিজাইনে থাকে নহয় তেনেকুৱাটো ৰাখিব পাৰে কালাৰবিলাক নিজৰ যেনেদৰে চইচ হয় তেনেদৰে দিব পাৰে এইটো মই জাষ্ট ৰাফকৈ হোৱাইট আৰু য়েল্ল' কালাৰ মাৰি দিছোঁ আপোনালোকে ভাল লাগিব বনাই চাব যদি পাৰে ভিডিঅ'টো অকণমান শ্ল' কৰি ৰখাই বনাই চাব পাৰিব এটাই পাক আছে মাত্ৰ সেই পাকটোতে তাৰ চুককেইটা বনে সিমানে ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ